আবেদন কৰিলেও এতিয়াৰ পৰা নাপাব আধাৰ কাৰ্ড। আধাৰ কাৰ্ড প্ৰদানৰ ক্ষেত্ৰত কঠোৰ হৈছে ৰাজ্য চৰকাৰ। আবেদনৰ 15 দিনৰ ভিতৰত নাপাব আধাৰ কাৰ্ড। ৰাজ্যৰ লাখ লাখ অবৈধ তথা বিদেশী নাগৰিকে আধাৰ কাৰ্ড ললে নেকি, এই সন্দেহ উপজিছে ৰাজ্য চৰকাৰৰ, যাৰ বাবে এতিয়া কঠোৰ নিয়ম প্ৰয়োগ কৰিছে আধাৰ কাৰ্ড প্ৰদানৰ ক্ষেত্ৰত। অসমত আধাৰ কাৰ্ড প্ৰদান কৰাৰ ব্যৱস্থাটো আজি কেবিনেটে কঠোৰ কটকটীয়া কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। বুধবাৰে অনুষ্ঠিত হোৱা কেবিনেটত ডাঙৰ সিদ্ধান্ত লৈছে। সিদ্ধান্ত অনুসৰি NRCত আবেদন নকৰিলেও নাপাব আধাৰ কাৰ্ড। চক্ৰ বিষয়া পৰ্যায়ত আধাৰৰ আবেদনকাৰীৰ তথ্য সংগ্ৰহ কৰা হ'ব। এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে আধাৰৰ যিটো ষ্টেট লেভেল ভেৰিফিকেশ্যন, আধাৰ কাৰ্ড দিয়াৰ আগতে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ পৰা ভেৰিফিকেশ্যন বিচাৰে আৰু এই গোটেই প্ৰক্ৰিয়াটোক তদাৰকী কৰাৰ বাবে ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগক নোডেল ডিপাৰ্টমেণ্ট হিচাপে কেবিনেটে আজিৰ পৰা ঘোষণা কৰিছে। বাংলাদেশত যি হিংসাত্মক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু সেই দেশখন এৰি ভাৰতত প্ৰৱেশ কৰিছে বহু নাগৰিকে। অবৈধভাৱে প্ৰৱেশ কৰা বাংলাদেশী নাগৰিকৰ ৰোধ কৰাৰ ক্ষেত্ৰত তথা যাতে অবৈধভাৱে ভাৰতীয় নাগৰিকত্ব নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে অসম চৰকাৰে এই ব্যৱস্থা লৈছে। বাংলাদেশৰ পৰা অসম, ত্ৰিপুৰা লগতে মেঘালয়ত অনায়াসে প্ৰৱেশ কৰিছে অবৈধ নাগৰিকে, যাৰ বাবে সষ্টম হৈ পৰিছে ৰাজ্য চৰকাৰ। অবৈধ অনুপ্ৰৱেশকাৰী ৰোধৰ বাবে এই কঠোৰ ব্যৱস্থা লোৱা বুলি ডাঙৰ সিদ্ধান্ত বা ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। বাংলাদেশৰ পৰা অহা অনুপ্ৰৱেশকাৰী আমাৰ বাবে এটা চিন্তনীয় বিষয় হৈ আহিছে আৰু তাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ছেকেণ্ড লাইন ডিফেন্স হিচাপে অসম পুলিচে যি কাম কৰি আছে তাক আমি আৰু অধিক শক্তিশালী কৰি BSFৰ লগত এটা কোঅৰ্ডিনেশ্যন লৈ পেলাই বাংলাদেশৰ পৰা যাতে অনুপ্ৰৱেশকাৰী ভাৰতত সোমাব নোৱাৰে তাৰ কাৰণে আমি আৰু অধিক প্ৰচেষ্টা ল'ব বিচাৰিছোঁ। NRCত নাম নাথাকিলেও আধাৰ কাৰ্ড নাপাব পাৰে। চক্ৰ বিষয়াৰ পৰ্যায়ত আধাৰ কাৰ্ডৰ আবেদনকাৰীৰ তথ্য সংগ্ৰহ কৰা হ'ব। বহুকেইটা প্ৰক্ৰিয়া সম্পন্ন হৈ যোৱাৰ পাছতহে আপুনি পাব আধাৰ কাৰ্ড। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপৰ্টাৰ এনে।